আজি আকৌ লৈ আহিছোঁ দুটা কেকৰ ভিডিঅ'। এইফালে এটা এইটো আৰু এটা হৈছে এইটো। দুইটা কেক মোৰ হৈ গ'ল বনাই, এতিয়া আইচিং কৰিব লাগে। আৰু দুইটা কেক আছিলে গাঁৱৰে বাৰু। এটা আছিলে এনিভাৰ্চাৰী কেক আৰু এটা হৈছিলে এনেই ঘৰতে খাবলৈ, আগতে খাই ভাল পালে বাবে আকৌ বনাব দিছে। আৰু এইফালে চাওকচোন, প্ৰথম ফুলটো বনাইছিলোঁ একদম পপত হৈ গ'ল নহয়, আকৌ সেইটো এৰুৱাই মেলি আকৌ নতুনকৈ বনাবলগীয়া হ'ল। এইটো হৈছে মোৰ ফাৰ্ষ্ট কেকটো। আৰু এতিয়া মই বনাব লৈছোঁ ছেকেণ্ড কেকটো, মানে যোনটো মই এনিভাৰ্চাৰী কাৰণে বনাব লৈছোঁ। আৰু সেই কেকটো মই ভাবিছোঁ হাৰ্ট শ্বেপত বনাম বুলি, সেইবাবে এয়া কাট কুট কৰি মই হাৰ্ট শ্বেপ দিবলৈ চেষ্টা কৰিছোঁ। আৰু মানে যিহেতু ৰাউণ্ড শ্বেপৰ কেক আছিলে ন, সেইটো কাৰণে এতিয়া মই হাৰ্ট শ্বেপ কেকটো ধুনীয়াকৈ আইচিং কৰি লৈছোঁ। আৰু কি জানেনে, এই কেককেইটা বনাওঁতে মোৰ ৰাতি প্ৰায় 1-1:30মান বাজি গ'ল। আৰু দিনত বনাবলৈ যিহেতু দিগদাৰ হৈ যায় জানৰ কাৰণে, দেউতাকেও কামলৈ গুচি যায়, সেইবাবে মই ৰাতিয়ে বনাবলগীয়া হয়। আৰু এয়া চাওকচোন, মোৰ কেকটো ৰেডি। আৰু কেনেকুৱা লাগিছে ক'বলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।